যিখিনি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতিখিনি তেওঁলোকে পালন কৰিলে নে নাই সেইটোৱে আমি বিচাৰিম। কাৰণ প্ৰতিশ্ৰুতি পালন নকৰাক আকৌ নতুন প্ৰতিশ্ৰুতি দিয়া আৰম্ভ কৰিব তেওঁলোকে। সেইকাৰণে পুৰণা কথাবিলাক যিবিলাক আছে, পুৰণা যিবিলাক কথা দিছিল তেওঁলোকে ৰাইজক ভোট লোৱাৰ কাৰণে, সেইখিনিকে আমি বিচাৰিম। বানপানী, গৰাখহনীয়া, 6 জনগোষ্ঠীৰ জনজাতিকৰণ, এই কথাবিলাক ইছ্যু আছে। প্লাছ আমাৰ যিখিনি বানপানী বা কেন্দ্ৰীয় চৰকাৰে যিখিনি আমাৰ বানপানীৰ সময়ত ক্ষতিগ্ৰস্ত যিখিনি আমি SDRF বা NDRF টকা পাব লাগে, সেইবিলাক টকা আমাক দিলে কিয় দিয়া নাই এতিয়ালৈকে? অন্য ৰাজ্যবিলাকক দিয়ে, কিন্তু আমাৰ সময়মতে আমাৰ টকাটো কিয় নিদিয়ে? যাৰ ফলত ৰাস্তা ঘাটৰ বহুত সমস্যা এতিয়াও আছে, গৰাখহনীয়া সমস্যা এতিয়াও আছে, নিবনুৱা সমস্যা এতিয়াও সমস্যা হৈ আছে। এই কথাবিলাকে মূল কথা। দিয়া প্ৰতিশ্ৰুতিখিনি তেনেকৈ পালন কৰা নাই, আকৌ নতুন এইবিলাক প্ৰতিশ্ৰুতি দিলে কেনেকৈ? আৰু সেইকাৰণে কৈছোঁ যে আমাৰ এতিয়া কি হ'ব, স্কুলবিলাক বন্ধ কৰি পেলাইছে, চৰকাৰী স্কুলবিলাক বন্ধ কৰি পেলাইছে। এতিয়া আমাৰ আত্মহত্যাৰ হাৰ বাঢ়ি গৈছে। এতিয়া দেখিছে আপোনালোকে যে আগৰ বছৰৰ তুলনাত এতিয়া নিবনুৱা ল'ৰাবিলাকে হতাগ্ৰস্ত হৈ আত্মহত্যা কৰিবলৈ পৰিস্থিতি আহি পৰিছে। তেনেস্থলত নতুন কথা প্ৰতিশ্ৰুতি দিয়াতকৈ বা দলং ব্ৰিজ নিৰ্মাণৰ কথা কৈ থকাতকৈ নিবনুৱা সমস্যাৰ কথা গুৰুত্ব দিয়ক চৰকাৰে। মূল্যবৃদ্ধি হ্ৰাস কৰাৰ কথা দিয়ক। সেইখিনি আমি চৰকাৰৰ পৰা বিচাৰোঁ। আমাৰ মৌলিক সমস্যাবিলাক আমি সমাধান হোৱা বিচাৰোঁ। যিখিনি গাঁৱৰ মানুহে ফেচ কৰি আছে, আজি হস্পিটেলবিলাকত ডক্তৰ নাই, সেই কথাবিলাক আজি সমস্যা ফেচ কৰি আছে। আজি গাঁৱৰ দলংবিলাক বনোৱা নাই গভৰ্ণমেণ্টে। ডাঙৰ কিছুমান দলঙৰ প্ৰতিশ্ৰুতি দি কেনে তেওঁলোকে 5 বছৰৰ কাৰণে গুচি গ'ল। গাঁৱৰ সৰু ৰাস্তাবিলাক এতিয়াও বনা নাই। সেই কথাবিলাক চৰকাৰে গুৰুত্ব দিব লাগিছিলে। সেইটো এনেকুৱা একো হোৱা নাই, একচুৱেলি সেইটো এনেকুৱা হোৱা নাই। আৰু যেনেকৈ মিডিয়াত দেখুৱাই আছে সেনেকুৱা কোনো পৰিস্থিতি হোৱা নাই। তাতে সুন্দৰকৈ ভূপেন বৰা ডাঙৰীয়া মিটিঙো কৰিলে, আপোনালোকে চালে। এইটো কোনো ইছ্যুৱে হোৱা নাই তাতে ঘটনাবিলাক। মানে এনেই ওলাইছে নেকি? একো এনেকুৱা কোনো ইছ্যু নহয়, যিটো মানে বাতৰি হ'ব লগা ইছ্যু নহয়। কাৰণ মিটিং কৰিলে সুন্দৰ, সেইদিনা দেখাই পেলাই আপোনালোকে ছ'চিয়েল মিডিয়াত ভূপেন বৰা ডাঙৰীয়াই সকলোকে লৈ দলৰ আগন্তুক লোকসভা নিৰ্বাচনৰ কাৰণে সকলোকে সমবেত কৰি সুন্দৰ এখন মিটিং অনুষ্ঠিত কৰিলে। তাতে কোনো খেলিমেলিয়ে হোৱা নাই। সেইকাৰণে এইবিলাক কোনো মানে ইছ্যু নহয় একচুৱেলি। যিখিনি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতিখিনি তেওঁলোকে পালন কৰিলে নে নাই সেইটোৱে আমি বিচাৰিম। কাৰণ প্ৰতিশ্ৰুতি পালন নকৰাক আকৌ নতুন প্ৰতিশ্ৰুতি দিয়া আৰম্ভ কৰিব তেওঁলোকে। সেইকাৰণে পুৰণা কথাবিলাক যিবিলাক আছে, পুৰণা যিবিলাক কথা দিছিল তেওঁলোকে ৰাইজক ভোট লোৱাৰ কাৰণে, সেইখিনিকে আমি বিচাৰিম। বানপানী, গৰাখহনীয়া, 6 জনগোষ্ঠীৰ জনজাতিকৰণ, এই কথাবিলাক ইছ্যু আছে। প্লাছ আমাৰ যিখিনি বানপানী বা কেন্দ্ৰীয় চৰকাৰে যিখিনি আমাৰ বানপানীৰ সময়ত ক্ষতিগ্ৰস্ত যিখিনি আমি SDRF বা NDRF টকা পাব লাগে, সেইবিলাক টকা আমাক দিলে কিয় দিয়া নাই এতিয়ালৈকে? অন্য ৰাজ্যবিলাকক দিয়ে, কিন্তু আমাৰ সময়মতে আমাৰ টকাটো কিয় নিদিয়ে? যাৰ ফলত ৰাস্তা ঘাটৰ বহুত সমস্যা এতিয়াও আছে, গৰাখহনীয়া সমস্যা এতিয়াও আছে, নিবনুৱা সমস্যা এতিয়াও সমস্যা হৈ আছে। এই কথাবিলাকে মূল কথা। দিয়া প্ৰতিশ্ৰুতিখিনি তেনেকৈ পালন কৰা নাই, আকৌ নতুন এইবিলাক প্ৰতিশ্ৰুতি দিলে কেনেকৈ? আৰু সেইকাৰণে কৈছোঁ যে আমাৰ এতিয়া কি হ'ব, স্কুলবিলাক বন্ধ কৰি পেলাইছে, চৰকাৰী স্কুলবিলাক বন্ধ কৰি পেলাইছে। এতিয়া আমাৰ আত্মহত্যাৰ হাৰ বাঢ়ি গৈছে। এতিয়া দেখিছে আপোনালোকে যে আগৰ বছৰৰ তুলনাত এতিয়া নিবনুৱা ল'ৰাবিলাকে হতাগ্ৰস্ত হৈ আত্মহত্যা কৰিবলৈ পৰিস্থিতি আহি পৰিছে। তেনেস্থলত নতুন কথা প্ৰতিশ্ৰুতি দিয়াতকৈ বা দলং ব্ৰিজ নিৰ্মাণৰ কথা কৈ থকাতকৈ নিবনুৱা সমস্যাৰ কথা গুৰুত্ব দিয়ক চৰকাৰে। মূল্যবৃদ্ধি হ্ৰাস কৰাৰ কথা দিয়ক। সেইখিনি আমি চৰকাৰৰ পৰা বিচাৰোঁ। আমাৰ মৌলিক সমস্যাবিলাক আমি সমাধান হোৱা বিচাৰোঁ। যিখিনি গাঁৱৰ মানুহে ফেচ কৰি আছে, আজি হস্পিটেলবিলাকত ডক্তৰ নাই, সেই কথাবিলাক আজি সমস্যা ফেচ কৰি আছে। আজি গাঁৱৰ দলংবিলাক বনোৱা নাই গভৰ্ণমেণ্টে। ডাঙৰ কিছুমান দলঙৰ প্ৰতিশ্ৰুতি দি কেনে তেওঁলোকে 5 বছৰৰ কাৰণে গুচি গ'ল। গাঁৱৰ সৰু ৰাস্তাবিলাক এতিয়াও বনা নাই। সেই কথাবিলাক চৰকাৰে গুৰুত্ব দিব লাগিছিলে। সেইটো এনেকুৱা একো হোৱা নাই, একচুৱেলি সেইটো এনেকুৱা হোৱা নাই। আৰু যেনেকৈ মিডিয়াত দেখুৱাই আছে সেনেকুৱা কোনো পৰিস্থিতি হোৱা নাই। তাতে সুন্দৰকৈ ভূপেন বৰা ডাঙৰীয়া মিটিঙো কৰিলে, আপোনালোকে চালে। এইটো কোনো ইছ্যুৱে হোৱা নাই তাতে ঘটনাবিলাক। মানে এনেই ওলাইছে নেকি? একো এনেকুৱা কোনো ইছ্যু নহয়, যিটো মানে বাতৰি হ'ব লগা ইছ্যু নহয়। কাৰণ মিটিং কৰিলে সুন্দৰ, সেইদিনা দেখাই পেলাই আপোনালোকে ছ'চিয়েল মিডিয়াত ভূপেন বৰা ডাঙৰীয়াই সকলোকে লৈ দলৰ আগন্তুক লোকসভা নিৰ্বাচনৰ কাৰণে সকলোকে সমবেত কৰি সুন্দৰ এখন মিটিং অনুষ্ঠিত কৰিলে। তাতে কোনো খেলিমেলিয়ে হোৱা নাই। সেইকাৰণে এইবিলাক কোনো মানে ইছ্যু নহয় একচুৱেলি।